আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো কাৰ্যালয়তে উৎকোচৰ বজাৰ পাতি লখিমপুৰত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে বন বিষয়া ধৃত এচিএফ জেচিনুদ্দিন আহমেদ আৰু ডিএফঅ যাদৱ চন্দ্ৰ নাথ ইফালে পলায়নৰ পিছত দুৰ্নীতি নিবাৰকৰ হাতত ধৰা দিলে কৰ্মচাৰী প্ৰণৱ দত্তই বন মাফিয়াৰ ৰূপত বন বিষয়া চৰকাৰী কাৰ্যালয়ত উৎকোচৰ বজাৰ উৎকোচ লৈ থাকোঁতে আটক এচিএফ আৰু ডিএফঅ লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ জাল দেখাতহে এওঁলোক চৰকাৰী চাকৰিয়াল কিন্তু কৰোনাৰে ধন নচপালে নপলাই এওঁলোকৰ খক চৰকাৰী চাকৰিক দমে দমে ধন ঘটাৰ আহিলা হিচাপে লৈ লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল এচিএফ জেচিনুদ্দিন আহমেদ আৰু ডিএফঅ যাদৱ চন্দ্ৰ নাথ বন বিভাগে জব্দ কৰা এখন কাঠ ভৰ্তি ট্ৰেক্টৰ মুকলিৰ নামত লৈছিল 1 লাখ টকা এই সমগ্ৰ ঘটনাৰ আঁৰত আছিল কাৰ্যালয়টোৰ আন এজন কৰ্মচাৰী প্ৰণৱ দত্ত উৎকোচৰ ধন বিচাৰি ট্ৰেক্টৰৰ মালিক মোহাম্মদ জমিৰ উদ্দিনলৈ ফোন কৰিছিল প্ৰণৱ দত্তই মোক হেৰি ফাৰ্ষ্টতে কৈছে 1 লাখ হেৰি 5,000 কথা তাৰ পিছত মোক ক'লে যে 1 লাখ হেৰি 85,000 টকা দিব লাগিব এনেকুৱা বুলি ক'লে তাৰ পিছত আজি মই পইচা দিবলৈ আহিলোঁ আহি কিনে ডিএফঅ ছাৰক হেৰি 25 আৰু এচিএফ ছাৰক হেৰি 25 মোক হেৰি ইয়াৰ ফোন কৰি কিনে বিচাৰিছিলে হেৰি প্ৰণৱ দত্ত ট্ৰেক্টৰখনত আমাৰ কাৰ্ড আছিলে বেলি টিম্বাৰৰ পৰা আনিছোঁ আমাৰ কাৰ্ডৰ চালান আছে গাড়ীৰ কাগজ আছে আৰু কাৰ্ডৰো হেৰি চালান আছে তথাপিও সিহঁতে মোৰ পৰা হেৰি টকা বিচাৰি আছে ইফালে ধৃত ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিন আহমেদৰ বিৰুদ্ধে পূৰ্বৰে পৰাই উত্থাপিত হৈ আহিছিল বহু অভিযোগ 3 বছৰে কুৱেৰী টিম্বাৰ ডিপো আদিৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ দুইজনৰ বিৰুদ্ধে কেৱল এই দুজনেই নহয় লখিমপুৰ জিলা বন বিষয়া কাৰ্যালয়ৰ আৰু কেইবাজনো বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আছে অবৈধ ধন আহৰণৰ অভিযোগ লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চকা বন্ধত স্তব্ধ জনজীৱন ৰাজ্যত সৰ্বাত্মকভাৱে পৰিলক্ষিত হ'ল মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা চকা বন্ধৰ প্ৰভাৱ চকা বন্ধৰ ফলত জিয়াত ভুগিলে সৰ্বসাধাৰণে নুঘুৰিল চকা স্তব্ধ ৰাজ্য যাত্ৰীৰ হাহাকাৰ বোকা ছটিওৱাত ব্যস্ত চৰকাৰী বিভাগ চকা বন্ধৰ ফলত পুৱাৰে পৰা ৰাজ্যজুৰি বন্ধ হৈ পৰিল সকলো যাত্ৰীবাহী বাহনৰ চলাচল ঋণৰ জৰিমনা ৰেহাই কোভিড কালৰ ক্ষতিপূৰণ প্ৰদান এবছৰৰ বাবে যাত্ৰীবাহী বাহনৰ কৰৰ ওপৰত থকা জৰিমনা ৰেহাই যান-বাহন কৰ্মীক চৰকাৰে এককালীন সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি পালন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ এনে কেইবাদফীয়া দাবীৰে সোমবাৰৰ পৰা ৰাজ্যত মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ স্তব্ধ হৈ পৰিল ৰাজধানী চহৰ গুৱাহাটী মহানগৰীও বন্ধৰ ফলত সাধাৰণ ৰাইজে তীব্ৰ জিয়াতু ভোগা পৰিলক্ষিত হয় গুৱাহাটীৰ একাংশ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে খোজকাঢ়িয়েই কাৰ্যালয়লৈ যোৱাও পৰিলক্ষিত হয় লকডাউনৰ পিছৰে পৰা অকৰ্তৃত্বশীলভাৱে ভাড়া বহোৱা মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ দিয়াৰ নৈতিক অধিকাৰ নাই বুলিও ক্ষোভ উজাৰে ৰাইজে আমাৰ নৰ্মেল মানুহৰ কাৰণে বহুত প্ৰব্লেম হৈছে টকাও বঢ়াইছে এনেও বঢ়াই দিছে লকডাউনৰ পিছতে বাছ যেতিয়া চলিছে ভাড়া বৃদ্ধি হৈছে তাৰপিছত এতিয়া চকা বন্ধ দিবলগীয়া কোনো অৰ্থ নাই ন এইটো চিটুৱেশ্যন চবৰে পেনিক হৈ আছে চবেই দৰমহাত পইচা দিয়া পেমেণ্ট মানে গ্ৰাহকৰোতো পইচাৰ প্ৰব্লেম হৈ আছে ইফালে চকা বন্ধৰ বাবে গুৱাহাটীত ফুটুকাৰ ফেনত পৰিণত হয় কোভিড প্ৰটকল মহানগৰীত চলা কেইখনমান ৰাজ্যিক পৰিবহণ নিগমৰ পাছত পান জপাতি জাপি নিলে যাত্ৰী যেন চৰকাৰী বিভাগে কৰিলে লীলা সাধাৰণ জনতাই কৰিলে ধৰি বান্ধি কিলা সোশ্যাল ডিস্টেন্স কত নাই নৰ্মেল চিটি বাছটো পুৰা উঠাইও লৈছে আগৰ যেনেকৈ চহাই লৈ যায় মানুহবোৰক তেনেকৈও লৈ গৈ আছে আৰু টেকাৰবোৰতো 4জনকৈ বহাইছে ভাড়া বঢ়াইছে 30 रुपीजকে মইতো ভৰলৈ যাওঁতে 30 रुपीज দিব লগা হয় টেকাৰটো যাবই নোৱাৰে তেনে ক্ষেত্ৰত এয়া সোশ্যাল ডিস্টেন্স হোৱা নাই একচুয়ালি মানুহ এতিয়া
বাছত উঠিব যাওঁতে কিমান ঠেলা হেঁচা সেইটো চিটুৱেশ্যন মই দূৰতে আছো এতিয়া কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে চকা বন্ধৰ ফলত চৰম হাৰাশাস্তি ভুগিবলগীয়া হ'ল সাধাৰণ যাত্ৰীয়ে ৰঙিয়া ধুবুৰী আদিতো চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ধুবুৰীত মাত্ৰ 3খন পৰিবহণ নিগমৰ বাছ আহে যদিও বাছবোৰ কলৈ যাব তাৰ নিশ্চিতি নথকাত ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ বৰপেটা বঙাইগাঁও তেজপুৰ নগাঁও গোলাঘাট যোৰহাট টিয়ক ডিব্ৰুগড় আদি প্ৰায় সকলো প্ৰান্ততে তীব্ৰ আহুকালৰ সন্মুখীন হয় সাধাৰণ যাত্ৰীসকল কৰোনা কালত বিলাই বিপত্তি নোহোৱা হৈছে সৰ্বসাধাৰণৰ তাৰ পিছতো মটৰ পৰিবহণ সন্থাৰ বাছ ভাড়া বৃদ্ধিৰ দাবীৰ বিৰোধিতা কৰিলে সকলো প্ৰান্তৰ যাত্ৰীয়ে ইফালে মটৰ পৰিবহণ সন্থাৰ বিপৰীত ভাষ্য ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ৰ চৰকাৰৰ ফালৰ পৰা যাত্ৰীবাহী বাছৰ সকলো কৰ ৰেহাই দিয়া বুলি দাবী ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষগৰাকীৰ আমি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ যেটো ট্যাক্স পাৰমিট পলিউশন ফিটনেস স্টেট গভৰ্নমেন্টৰ যিখিনি মানে আপোনাৰ কি বুলি কয় কৰ দিবলগীয়া হয় বাছৰ মালিকসকলে আমি যোৱা মাৰ্চৰ পৰা ডিসেম্বৰলৈকে সেই কৰৰ ওপৰত যেটো অতিৰিক্ত ফাইন এটা হয় সেই বস্তুটো আমি চৰকাৰে ইতিমধ্যে ৰেহাই দিছে তাৰ উপৰঞ্চিও ধৰক ইএমআইৰ ওপৰত অতিৰিক্ত সুদৰ ৰেহাই দিয়াৰ কাৰণেও সেন্ট্ৰেল গভৰ্নমেন্টে চিন্তা চৰ্চা কৰি আছে কোন সঁচা কোন মিছা সেয়া সময়েহে ক'ব কিন্তু পৰিবহণ বিভাগ আৰু মটৰ পৰিবহণ সন্থাৰ যুঁজত সাধাৰণ জনতাৰ মৰণ মিলাটোহে হৈ পৰিছে উদ্বেগজনক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে আহিন মাহতো কাল ৰূপ ধাৰণ কৰিছে এখন নদীয়ে নৈখনত উঠি গ'ল ইখনৰ পিছত সিখন ডাম্পাৰ আৰু এক্সকেভেটৰ কৰি ঘটনা কেনেদৰে সংঘটিত হ'ল এই ঘটনা চাকে প্ৰতিবেদন আহিন মাহত গাই নদীৰ কাল ৰূপ নৈত উঠি গ'ল ইখনৰ পাছত সিখন ডাম্পাৰ ধেমাজিত হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিলে গাই নদীয়ে অসম অৰুণাচল সীমান্তৰ লিকাবালিৰ কুৱেৰিত কৰ্মৰত 3জন কৰ্মচাৰীসহ গাই নদীৰ প্ৰবল সোঁতত উঠি গ'ল 12খন ডাম্পাৰ আৰু 3খন এক্সকেভেটৰ কৰ্মচাৰী কেইজন সঞ্জীৱ বসুমতাৰী মেনুৱেল বসুমতাৰী আৰু সঞ্জয় দাস অৱশ্যে মেনুৱেল বসুমতাৰী নামৰ লোকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এছডিআৰএফে অৰুণাচল প্ৰদেশৰ পৰা পানীৰ ঢল নামি অহাৰ ফলতে কাল ৰূপ ধাৰণ কৰিছে নৈখনে দুৰ্দশাৰ অন্ত পৰা নাই কামপুৰৰ বৰ্ণাঢ্য লোকৰ আজিও কচুৱা মাধৱপাৰাৰ বৰপানী নৈৰ ভগ্ন মথাউৰিৰে সোমাই আছে বাঢ়নি পানী বছৰৰ সপ্তমটো বানত দিশহাৰা মাধৱপাৰা অঞ্চলবাসী বৰপানী বাঢ়নিয়ে নদীয়ে আমাৰ ঘৰ বাৰী সব উঠাই লৈ গ'ল আমাৰ থাকিবৰ অসুবিধা নাই আৰু যে ঘৰ এটাও নাই টিংপাত 20খন টিংপাতো উঠাই লৈ গুচি গ'ল আগতে আছিলে 7খন এতিয়া আৰু 5খন 12খন ঘৰ আমাৰ এতিয়া উঠাই লৈ গ'ল বাঢ়নি পানীয়ে আৰু এনেকুৱা মাথাউৰিখন যে ছিঙি পেলাই এনেকুৱা যেন চুৰ হৈ গৈছে এখনতো চকু কাণ একোৱে নিদিয়ে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে গোৱালপাৰাৰ হেলেংগা ভাসানীপাৰা আৰু কৃষ্ণমণি চৰত এই পৰ্যন্ত নদীৰ বুকুত বিলীন 200টাৰো অধিক পৰিয়ালৰ ঘৰবাৰী আবেদন নিবেদনৰ পিছতো গুৰুত্ব নাই জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কজনৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মই এইটো অনুৰোধ জনাইছো আপোনালোকে এই চৰচাৰী মানুহখিনিৰ কাৰণে অলপ সহাৰি জানালে আমাৰ এই দুখীয়া মানুহখিনি আনন্দিত হ'ব গহপুৰৰ ডিপৰা অঞ্চলত কাল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংকটত তলতলি হাতীজান প্ৰশাসনত পৰিণত হৈছে জলসম্পদ বিভাগৰ 13 কোটি টকীয়া আঁচনি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এফআই কেলেংকাৰীৰ বিৰুদ্ধে জ্বলিছে অসম ৰাজপথত কংগ্ৰেছৰ ক্ষোভৰ অগণি নিযুক্তি কেলেংকাৰীৰ চিবিআই তদন্ত দাবী কৰি সোমবাৰে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বিৰোধী দল কংগ্ৰেছে এফআই কেলেংকাৰীত জ্বলিছে অসম ৰাজপথত কংগ্ৰেছৰ ক্ষোভৰ অগণি
কেলেংকাৰীৰ CBI তদন্ত দাবী কংগ্ৰেছৰ আৰক্ষী উপপৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ সোমবাৰে জিলাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ বাবে ওলাই আহিল অগণন কংগ্ৰেছ নেতা কৰ্মী আৰু সমৰ্থক ডিব্ৰুগড় ৰাজীৱ ভৱনৰ পৰা সমদল বাহিৰ কৰা কংগ্ৰেছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ লওঁতেই অধিক উত্তপ্ত হৈ পৰিল পৰিস্থিতি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড হতাহতিৰ উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ কাণ্ডৰো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে তাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে এই চৰকাৰক আমি ধিক্কাৰ দিছো আৰু এই চৰকাৰ সোনকালে লিপাত যাওক এখন গণতন্ত্ৰ দেশ হৈছে নেকি এইখন মোদীৰ চৰকাৰৰ এটা নৈৰাজ্যবাদ হৈছে ইয়াতকৈ দুখৰ কথা ভাৰতবৰ্ষৰ কাৰণে একো নাই একেই পৰিস্থিতি ধুবুৰীতো ধুবুৰীৰ ৰাজপথত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড খণ্ডযুদ্ধ পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে কেইবাজনো প্ৰতিবাদকাৰী বৰপেটাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱাৰ পথত আৰক্ষীৰ ব্যাপক বাধাৰ সন্মুখীন হ'ল প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ হ'ল কেইবাজনো প্ৰতিবাদকাৰী আজি গোটেই অসমত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি গোটেই অসমত এছআই কেলেংকাৰীৰ ওপৰত আমি এছপি ঘেৰাও কৰিছো এছআই নিযুক্তি যি কেলেংকাৰী হৈছে সেই কেলেংকাৰীত ডাইৰেক্টলি জড়িত সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী জড়িত হৈ আছে নলবাৰীত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়মুখী প্ৰতিবাদকাৰীক ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড দি আবদ্ধ কৰিলে আৰক্ষীয়ে বিশ্বনাথত প্ৰতিবাদকাৰী কংগ্ৰেছ আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড খণ্ডযুদ্ধ তাৰ পাছতে উত্তপ্ত হৈ পৰিল সমগ্ৰ অঞ্চলটো একেদৰে মৰিগাঁও ৰঙিয়া সোণাৰী তেজপুৰ ৰঙাপৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এছআই কেলেংকাৰীৰ CBI তদন্ত বিচাৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এছআই নিযুক্তি কেলেংকাৰীৰ জালত পৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা বটালি টুৰে নিশা চলিল আৰক্ষীৰ অভিযান আৰু শেষ নিশা 2 বজাত আটক হ'ল শীৰ্ষ কংগ্ৰেছ নেতা আতাবালী এছআই কেলেংকাৰীৰ জালত ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা বজালি টুৰে নিশা আৰক্ষীৰ অভিযান শেষ নিশা 2 বজাত আটক শীৰ্ষ কংগ্ৰেছ নেতা আজিও খুংসূত্ৰ নাই ৰাজ্য কপোৱা এছআই কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড PK দত্তৰ তাৰ বিপৰীতে নামনি অসমত কেলেংকাৰীৰ আঁত বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান দেওবাৰে বজালিৰ ভৱানীপুৰৰ ধুপালপাৰা ৰৌমাৰী মাজগাঁও আদি বিভিন্ন স্থানত উৰে নিশা নলবাৰী আৰক্ষীয়ে চলালে তালাচী অভিযান দেৱাল বগাই মাজ নিশা আৰক্ষী সোমাইছে ইঘৰৰ পাছত সিঘৰ কেইবাগৰাকী কংগ্ৰেছ নেতাৰ সন্ধানত নামি পৰিছে আৰক্ষী এতিয়া সময় প্ৰায় 2:30 বাজিছে আৰু 2:30 বজাৰ দৃশ্য এয়া হৈছে বৰপেটা ৰোডৰ দৃশ্য আৰু বৰপেটা ৰোডত যি নলবাৰীৰ পৰা অহা আৰক্ষীৰ যি শীৰ্ষ বিষয়াসকলে ইতিমধ্যে তালাচী অভিযান চলাই আছে অৱশেষত ভৱানীপুৰ কংগ্ৰেছৰ নেতা তথা কংগ্ৰেছৰ RTI সেলৰ সাধাৰণ সম্পাদক আতাবালীৰ ঘৰত প্ৰৱেশ অভিযানকাৰী আৰক্ষীৰ দলৰ আতাবালীৰ বৰপেটা ৰোডৰ ঘৰত চলিল তালাচী আতাবালীৰ ঘৰত উদ্ধাৰ হ'ল এছআই পৰীক্ষাৰ কেইবাখনো এডমিট কাৰ্ড আৰক্ষীয়ে লাভ কৰিলে আতাবালীৰ আন অভিযুক্তৰে যোগাযোগ থকাৰ তথ্য তাৰ পিছতে অভিযানকাৰী দলে আটক কৰিলে আতাবালীক তাৰমানে হেৰি ৰফিকুল নামৰ ল'ৰা এটাৰ লগত এডমিট কাৰ্ড পাইছে আপোনাৰ নাই এডমিট কাৰ্ড নহয় এইটো মই ওলাব দিছে মোক একোই পোৱা নাই ইয়াৰ পূৰ্বে বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ ঘৰতো চলিছিল নলবাৰী আৰক্ষীৰ অভিযান কিন্তু বৰ্তমানেও পলাতক ৰকিবুল ইফালে নিশাই নলবাৰীলৈ অনা হয় আটকাধীন কংগ্ৰেছ নেতা আতাবালী সম্প্ৰতি আতাবক জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে
ইফালে বিজেপিৰ পৃষ্ঠপোষকতাত এছআই কেলেংকাৰী হোৱাৰ অভিযোগত ৰাজ্যজুৰি প্ৰতিবাদ কৰা কংগ্ৰেছে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা জালত পৰাত তীব্ৰ অস্বস্তিত পৰিছে। শেহতীয়াকৈ আটাবালিক আৰটিআই চেলৰ পৰা নিলম্বন কৰিছে প্ৰদেশ কংগ্ৰেছে। আনহাতে ইজনৰ পিছত সিজন কংগ্ৰেছীৰ নাম এই কেলেংকাৰীত সাঙুৰ খোৱাত তীব্ৰ অস্বস্তিত পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সকলোকে তদন্তৰ আওতালৈ আনিবলৈ জনালে আহ্বান। আমাৰ স্পষ্ট কথা, কংগ্ৰেছৰে হওক যোনেই হওক, আমাৰ স্পষ্ট কথা, যদি কোনোবা এই কেলেংকাৰীত জড়িত আছে তাৰ ওপৰত উচিত শাস্তি হ'ব লাগে, তদন্ত হ'ব লাগে। তাত আমাৰ কোনো ধৰণৰ আমাৰ আপত্তি নাইকিয়া, আমি ডিমাণ্ড কৰিছোঁ। অৱশ্যে এছআই কেলেংকাৰীত পুথি খলিহনা জালত পেলালেও এই পৰ্যন্ত ৰৌ বৰালীৰ গাত হাত দিয়াত লাজ লগাকৈ ব্যৰ্থ হৈছে অসম আৰক্ষী। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত এইখিনিতে সময় হৈছে খন্তেক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। যোৰহাটৰ ৰাজপথত কাহানিও নেদেখা এক দৃশ্য। দুপৰ নিশা ৰাজপথলৈ ওলাই আহিল একাংশ লোক, কিন্তু কিহৰ বাবে দেওবাৰে নিশা যোৰহাটৰ ৰাজপথত হঠাৎ এই ধৰণে বৃদ্ধি হ'ল তৎপৰতা। যোৰহাটত মন্ত্ৰী হিমন্ত বিশ্বৰ লং মাৰ্চ, লগত সাংসদ পল্লৱ লোচন দাস। শিৱসাগৰত বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক অধিৱেশনৰ দিনজোৰা কাৰ্যসূচীৰ পাছত দেওবাৰে নিশা যোৰহাট পায়েই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে লং মাৰ্চ। যোৰহাটৰ চাৰ্কিট হাউচৰ পৰা নিশা 10 বজাত 10 কিলোমিটাৰ জোৰা পদযাত্ৰাৰ আৰম্ভণি হিমন্ত বিশ্বৰ। পল্লৱ লোচন দাস আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক সিদ্ধাংশু অংকুৰ বৰুৱাৰ সৈতে যোৰহাট নগৰ তাকৰি ঘূৰা দি ঘূৰিলে নেতাগৰাকীয়ে। হিমন্ত বিশ্বৰ পদযাত্ৰাৰ খবৰ পোৱা মাত্ৰকে দুপৰ নিশা ৰাজপথলৈ ওলাই আহিল একাংশ অনুৰাগী। খোজ কাঢ়ি থকাৰ মাজতে বহুজনে ঘেৰি ধৰিলে মন্ত্ৰীগৰাকীক। একাংশই গামোচা পিন্ধাই আদৰিলে মন্ত্ৰীক, আন একাংশই কথা পাতিলে, চেলফিও তুলিলে। দুপৰ নিশা ৰাজপথলৈ ওলাই অহা ৰাইজৰ সৈতে মত বিনিময়ৰ পাছতেই পুনৰ আৰম্ভ হ'ল হিমন্ত বিশ্বৰ পদযাত্ৰা। বৰুৱা চাৰিআলি, দাস এণ্ড কো চাৰিআলি, এটি ৰোড, কেবি ৰোড, এমজি ৰোড, বৰপাত্ৰ আলি, পোষ্ট অফিচ ৰোড একাকাৰ কৰি দুপৰ নিশা 12 বজাত পুনৰ চাৰ্কিট হাউচত উপস্থিত হোৱা হিমন্ত বিশ্বই ব্যাখ্যা কৰিলে লং মাৰ্চৰ কাৰণ। প্ৰতিদিনে প্ৰায় 10 কিলোমিটাৰ খোজকাঢ়াৰ কাৰণে মই চেষ্টা কৰোঁ, কিন্তু যোৱাকালি নহ'ল। সেইকাৰণে আজি যোৰহাটত যিহেতু গধূলি ইমান কাম নাছিল, গতিকে পল্লৱ মই আমি গোটেইখিনি অলপ 10 কিলোমিটাৰমান খোজকাঢ়াৰ প্লেনিংটো কৰিছোঁ। আৰু কিমান দূৰ হয় নাজানো। একচুৱেলি খোজ চবেই কাঢ়িব লাগে, আৰু খোজ কাঢ়িলে বহুত ৰোগ নিয়ন্ত্ৰণ হৈ থাকে। মইতো ৰাইজকো অনুৰোধ জনাম যে যিমানে ব্যস্ত নহওক কিয় দিনত অন্ততঃ 5 বা 6 কিলোমিটাৰ খোজ কাঢ়িব লাগে। সুস্বাস্থ্যৰ বাবে খোজকঢ়া, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্তানী মন্ত্ৰীগৰাকীয়ে বুজ ল'লে যোৰহাট নগৰৰ পথৰ অৱস্থাৰ। যোৰহাট নগৰত ফ্লাইঅভাৰ দুখন সম্পূৰ্ণ হ'লেই যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি হ'ব বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে। এনেইতো যোৰহাটত বহুত কাম হৈ আছে, দুখন ফ্লাইঅভাৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। ৰাস্তা ঘাটবিলাকো ঠিকে আছে, কিন্তু ৰাস্তা ঘাট প্ৰত্যেক বৰষুণৰ পিছত কনষ্টেণ্ট মনিটৰ কৰি থাকিব লাগে। বিশেষকৈ এই 2 ফ্লাইঅভাৰখন হৈ গ'লে যোৰহাটৰ বহুত ডাঙৰ সমস্যা সমাধান হৈ যাব। দুপৰ নিশা 12 বজালৈকে ৰাজপথত হিমন্ত বিশ্ব শৰ্মাৰ লং মাৰ্চ সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে যোৰহাটত। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডকমকাৰ ডাইনী কাণ্ডৰ জোকাৰিছে সমগ্ৰ ৰাজ্য। আধুনিক সমাজক লজ্জানত কৰা এনে ঘটনাত জড়িত 18টাকৈ নৰপিশাচক ইতিমধ্যে জালত পেলাইছে আৰক্ষীয়ে, কিন্তু এতিয়া পলাতক আন বহুকেইটা অভিযুক্ত। আৰক্ষীৰ জালত ডকমকা ডাইনী কাণ্ডৰ এটাৰ পাছত আনটো নৰপিশাচ। সোমবাৰে 9টা গ্ৰেপ্তাৰ। এই পৰ্যন্ত আৰক্ষীৰ জালত 18টা পিশাচ। 30 ছেপ্টেম্বৰত ডকমকাৰ ৰহিমাপুৰ গাঁৱত সংঘটিত হৈছিল আধুনিক সমাজক লজ্জানত কৰা ডাইনী অন্ধবিশ্বাসৰ বিভৎস ঘটনা।
এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ কথা শুনি পশুৰ ৰূপ লোৱা ৰহিমাপুৰৰ এদল লোকে হত্যা কৰি জ্বলাই দিলে মহিলাৰ লগতে এগৰাকী শিক্ষকক। পিশাচৰ দলটোৱে প্ৰথমে জালেৰে বন্দী কৰিলে ৰমামতী হালোৱা গৌৰ নামৰ মহিলাগৰাকীৰ লগতে বিজয় গৌৰ নামৰ শিক্ষকজনক। জালত আবদ্ধ অৱস্থাতে মৰিয়াই হত্যা কৰিলে দুয়োকে। তাতে ক্ষান্ত নাথাকিল নৰপিশাচৰ দলটো। অন্ত নপৰিল অন্ধবিশ্বাসৰ। হত্যা কৰাৰ পাছতে পিশাচৰ দলটোৱে ৰেপি ডিঙি কাটিলে দুই ভুক্তভোগীৰ। শিক্ষক বিজয় গৌৰৰ ডিঙি কটাৰ কথা স্বীকাৰ কৰিলে সোমবাৰে আৰক্ষীৰ জালত পৰা ঘাতক বাবুৰাম গোৱালাই। জাল মাৰাখিনি ডাইনী ধৰিছে বুলি কৈছে সেই ছোৱালীজনে। হয়, কৈখিনি তাৰপিছত মানে মাৰা পিটা শুরু কৰি দিলে আৰু একজন নাগামিছে ডিঙি কাটিলে। কাটিখিনি কৈ আছে তয়ো কাট এইটো নহ'লে সিহঁতে লগ হৈ যাব বুলি ক'লে। মানে ডাইনী আৰু আত্মা সোমাই যাব বুলি কৈছে। তই কাৰ ডিঙি কাটিছ? এইটো কিবা মাইকী। কেইবা মাহৰ বিৰতিৰ পিছত ম্যানমাৰ সীমান্তত নিৰাপত্তা বাহিনীৰ ওপৰত দেওবাৰে চলিল এক ভয়ংকৰ এম্বুছ। আছাম ৰাইফলছৰ ওপৰত চলোৱা এম্বুছৰ দৰে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে আলফা স্বাধীনে সতীৰ্থ বিদ্ৰোহী সংগঠন NACNK, UNLF, PLA, KYKLৰ সহযোগত অসম, নাগালেণ্ড, অসম, অৰুণাচল তথা ম্যানমাৰ সীমান্তত কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ভয়ংকৰ এম্বুছ। একেলগে আলফা স্বাধীন NACNK আৰু PLA। আছাম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ। এয়া দেওবাৰৰ পুৱাৰ এম্বুছৰ পিছৰ দৃশ্য। ম্যানমাৰৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ হেটলং বস্তিৰ এই স্থানত চলাইছিল আলফা স্বাধীন NACNK আৰু PLA এম্বুছ। 11 নম্বৰ আছাম ৰাইফলছৰ এইখন পানী কঢ়িওৱা গাড়ীৰ ওপৰত তিনিটা বিদ্ৰোহী সংগঠনৰ যৌথ এম্বুছকাৰীয়ে কৰা আক্ৰমণত ঘটনাস্থলীতে নিহত হয় এজন জোৱান। লগতে বহুকেইটা গুলীৰে গুলীবিদ্ধ হয় আন এজন জোৱান। তথ্যমতে প্ৰথমে এম্বুছকাৰীয়ে আইডিৰে চলাইছিল আক্ৰমণ। তাৰ পিছতেই AK চিৰিজৰ ৰাইফলেৰে চলাইছিল ধাৰাসাৰ গুলী। এই এম্বুছৰ দায়িত্ব সোমবাৰে এক পেজ বিবৃতিৰ জৰিয়তে স্বীকাৰ কৰিছে আলফা স্বাধীন NACNK আৰু RPFৰ সশস্ত্ৰ গোট PLA। এই এম্বুছৰ পিছতে সমগ্ৰ অঞ্চলটোতে আছাম ৰাইফলছ আৰু ভাৰতীয় সেনাবাহিনীয়ে হেলিকপ্টাৰৰ সহায়ত অভিযান আৰম্ভ কৰে যদিও কোনো এজন এম্বুছকাৰীক কৰায়ত্ব কৰিব পৰা নাই। ইফালে চোৰাংচোৱাৰ এক সূত্ৰই সদৰি কৰা মতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুৰূপ এম্বুছ সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট কৰিছে আলফা স্বাধীনে। এই ক্ষেত্ৰত আলফা স্বাধীনক সহযোগ কৰিব NACNK, UNLF আৰু PLA। সংগঠন কেইটাই নিজ শক্তি প্ৰদৰ্শনৰ বাবে এনেদৰে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বুলি সদৰি কৰে চোৰাংচোৱাৰ সূত্ৰই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচন আহিল। নেতাসকল ব্যস্ত এতিয়া ভোটাৰক আকৰ্ষণ কৰিবলৈ। বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰায়ো এইবাৰ ৰূপ লৈছে পশুপ্ৰেমিকৰ। কেতিয়াবা গাড়ী ৰখাই শুশ্ৰূষা কৰে হৰিণা, কেতিয়াবা বান্দৰক খুৱাই ফল মূল। হয়, যেন হঠাৎ সলনি হৈছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ব্যক্তিত্ব। এতিয়া কৃষকৰ দুখত নহয়, বান্দৰৰ বাবেহে অধিক ব্যাকুল হৈ পৰিছে কৃষিমন্ত্ৰী অতুল বৰা। নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰ বাবা থানত পশুপ্ৰেমী ৰূপত দেখা গ'ল কৃষিমন্ত্ৰী অতুল বৰাক। ইয়ালৈ উপাসনাৰ বাবে বিভিন্নজন আহে, যদি বিচাৰে যে এটা সৰ্বাংগ সুন্দৰ কৰি অনুষ্ঠানটো গঢ়ি তোলা হওক, 10 লাখ টকা ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। ক'ৰবাত শুৰপোকে ধ্বংস কৰিছে খেতি, আন ক'ৰবাত আকৌ হাতীয়ে ধ্বংস কৰিছে বিঘাই বিঘাই কলৰ বাগিচা। মন্ত্ৰী মহোদয়ৰ যেন কাণসাৰ নাই এইবোৰলৈ। ব্যস্ত আছে আধাৰশিলা স্থাপনত। অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানৰ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ এক আঁচনিৰ অধীনত শিৱ মন্দিৰ বাবা থানত এটা 10 লাখ টকীয়া প্ৰসাদৰ ঘৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। দেওবাৰে এই উদ্দেশ্যেৰেই থানলৈ গৈ বান্দৰ, ছাগলী, পাৰ চৰাইক ফল মূল খুৱাই কিছু সময় অতিবাহিত কৰিলে মন্ত্ৰীজনে। এই যে ইয়াৰ আশে পাশে যিবিলাক বান্দৰ আছে, ছাগলী আছে, মই দেখিলোঁ চৰাইও আছে,
গৰু আটাইখিনিয়ে মানুহলৈ অকণো ভয় ভীতি নকৰাকৈ আমি ইয়াত বহুতখিনি বহি আছোঁ, আগবাঢ়ি আহিছে আৰু খাদ্য খাইছে, ভাল লাগিছে। মন্ত্ৰী সমষ্টিত হেৰুৱাইছে জনপ্ৰিয়তা। প্ৰশ্ন হয়, সমষ্টিবাসীৰ আশা পূৰ কৰিব নোৱাৰা কৃষিমন্ত্ৰীৰ শেহতীয়া পশুপ্ৰেম হৃত জনপ্ৰিয়তা উদ্ধাৰৰ প্ৰচেষ্টা নহয়তো? নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। এতিয়া পুনৰ খবৰ মাজলৈ উভতিছো। ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু বৰ্তমানলৈকে কৰোনা আক্ৰান্তৰ মুঠ সংখ্যা ৰাজ্যত হৈছে গৈ 1,86,200 গৰাকী। কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 756 জন লোক। তেওঁলোকক চিনাক্ত কৰা হৈছে কোভিড-19 পজিটিভ বুলি আৰু ইয়াৰে গুৱাহাটীতে আক্ৰান্তৰ সংখ্যা হৈছে 211 জন। কৰোনা পজিটিভিটিৰ হাৰ হৈছে 5.76%। বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 1,52,124 জনকৈ লোকে আৰু ইফালে চিকিৎসাধীন হৈ আছে এতিয়া 33,324 গৰাকী। বৰ্তমানলৈকে কৰোনাই প্ৰাণ কাঢ়িছে ৰাজ্যত 749 জনকৈ লোকৰ। শীঘ্ৰে ৰূপায়ণ হ'ব লাগে বিটিআৰ চুক্তি। ন্যায্য প্ৰাপ্য আদায় দিব লাগে NDFBৰ 4টা গোটক। এই দাবীৰে কোকৰাঝাৰত প্ৰতিবাদত বহিল হাগ্ৰামাৰ সৈতে হাত মিলোৱা NDFBৰ 4টা গোট। শীঘ্ৰেই কাৰাগাৰৰ পৰা মুক্তি দিয়ক ৰঞ্জন দৈমাৰীক। লগতে কাৰাগাৰত থকা প্ৰাক্তন NDFB সদস্যকো মুক্তি দিয়ক। এই দাবী প্ৰাক্তন NDFB সদস্যৰ। সোমবাৰে শতাধিক প্ৰাক্তন NDFB সদস্যই প্ৰতিবাদ সাব্যস্ত কৰি বিটিআৰ চুক্তি ৰূপায়ণৰ দাবী জনায় চৰকাৰক। এজন সিগনেটৰী হয় তেখেত জেলৰ থাকিব লগা হৈছে, তেখেতক সোনকালে যেন ৰিলিজ কৰে। দফাৰৰ ৰূপায়ণ আজি যিবিলাক হৈছে কমিশ্যন পাতিছে, আজি ক'বলৈ গ'লে NDFB ফেমিলিক মানে আইচলেট কৰা নিচিনা হৈছে। প্ৰতিবাদকাৰীয়ে বড়োলেণ্ড সংগ্ৰামত শ্বহীদ হোৱা পৰিয়ালক সাহায্য আৰু পুনৰ সংস্থাপনৰ দাবী জনায়। প্ৰতিবাদৰ মাজতে কোকৰাঝাৰৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰও। যাতে আমাৰ NDFB 4টা ফ্লেকশ্যনৰ যাতে যোৱা 27 জানুৱাৰীত 2020 যাতে বিটিআৰ একত হৈ গৈছে, এই একত হোৱাৰ পিছত আমি এতিয়ালৈকে 8 মাহ 9 মাহ হৈ গৈছে। NDFB মেম্বাৰ যদি পাইপ আছে সেইবিলাক এতিয়ালৈকে প্ৰগ্ৰেছ হোৱা নাই। এই প্ৰগ্ৰেছ হোৱাৰ কাৰণে আমি আজি এটা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ডেপুটি কমিশ্যনাৰ এটা মেমৰেণ্ডাম দিছে। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। 3 বিজ্ঞানীলৈ 2020 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। হেপাটাইটিছ চি ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে হাৰ্ভে জে অল্টাৰ, মাইকেল হুলটন আৰু চাৰ্লছ হেম ৰাইচলৈ এই সন্মানীয় নোবেল বঁটা। 3 বিজ্ঞানীৰ উদ্ভাৱনে ৰক্ষা কৰিছিল কোটি কোটি লোকৰ জীৱন। হেপাটাইটিছ চি ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁলোকৰ যি বৰঙণি, সেই বৰঙণি পিছত এটা আমূল পৰিৱৰ্তন হৈছিল। আৰু এই মুহূৰ্তৰ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ যে 3 বিজ্ঞানী, এই 3গৰাকী বিজ্ঞানীলৈ 2020 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। হেপাটাইটিছ চি ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে হাৰ্ভে জে অল্টাৰ, মাইকেল হুলটন আৰু চাৰ্লছ হেম ৰাইচলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে। কাজিৰঙাৰ বাগৰিত বাঘৰ উপদ্ৰৱ। পুৱতি নিশা ছাগলীৰ গঁড়ালত সোমালগৈ বাঘ আৰু ইফালে দুধনৈৰ দেউলগুৰিতো হাতীৰ জাকে দিনতে খাই তহিলং কৰিলে কৃষি শস্য। কাজিৰঙাৰ বাগৰিত বাঘৰ উপদ্ৰৱ। পুৱতি নিশা ছাগলীৰ গঁড়ালত বাঘৰ আক্ৰমণ। বাঘৰ আক্ৰমণত ধৰাশায়ী হল 7টাকৈ ছাগলী। গৃহস্থই সাহস কৰি বাঘ খেদিবলৈ ওলাই আহিল যদিও বাঘে চুচাললে গৃহস্থলৈও। অৱশেষত হৈচৈ কৰাত ওচৰ চুবুৰীয়া লোক ওলাই অহাতহে বাঘ আঁতৰি গ'ল। কিন্তু বাঘে লৈ গ'ল 4টাকৈ ছাগলী। গঁড়ালতে পৰি ৰ'ল 3টা। প্ৰায় এমাহ ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়াই কাজিৰঙাৰ বাগৰিত আতংকৰ সৃষ্টি কৰি আহিছে।
দিনত চৰি থকা পশুধনৰ পৰা আৰম্ভ কৰি নিশা গড়ালৰ পশুধন লক্ষ্য হৈ পৰিছে বাঘটোৰ জনাঞ্চলত বাঘৰ মুক্ত বিচৰণত গৰু ছাগলী পালন কৰি জীৱন নিৰ্বাহ কৰি অহা বহু পৰিয়াল সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে বাঘটো আহিছে 2টা বজাত তাৰপিছে আৰু ছাগলী মাৰিছে 7জনীৰ ভিতৰত 2-3জনী নিলে তাৰপিছে 3জনী পেলাই থলে গোহালিত ডেট কৰি এজনী ঘাইল কৰি দিছে আহি চাইছো দৰ্জা বিৰা ভঙা বাকি ছাগলী কিটা পলালে তাৰপিছে আৰু চাইছো বাঘে আৰু পুৰা ছাগলী পিনে মাৰি আছে আৰু এই বৰষুণ তেতিয়া পৰিছে ধুমুৱা কাৰেণ্ট আছিলে কাৰেণ্ট গুচি গ'ল আমি চিঞৰ বাকৰ কৈছে নামানিছে বন বিভাগৰ কাৰ্যালয়ৰ সমীপতে বাঘে চলাইছে উপদ্ৰৱ বাঘ ধৰিবলৈ কোনো ঠাইত বন বিভাগে পিঞ্জৰা স্থাপন কৰিছে যদিও পিঞ্জৰাবদ্ধ হোৱা নাই বাঘটো ৰাইজৰ অভিযোগ বাঘে নিধন কৰা পশুধনৰ ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰতো বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই ফৰেষ্টৰ মানুহ মাতিছো 4টা বজাত আহিছে তেওঁলোকে অফিস ইয়াৰ পৰা আপোনাৰ 500 মিটাৰ হ'ব পিঞ্জৰা আমাৰ ইয়াত পতা নাই যে মানে সেইখিনি দিয়া নাই আৰু যিখিনি আমাৰ ক্ষতি পূৰণ হৈছে ইফালে দুধনৈত বনৰীয়া হাতীৰ উপদ্ৰৱ হাতীৰ জাকে বিনষ্ট কৰিলে কল বাগান এটা নিশাৰ ভিতৰতে বিনষ্ট কৰিলে প্ৰায় 2000 জোপা কলগছ বাগানখন নষ্ট কৰাৰ ফলত লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে এই কেইগৰাকী মহিলা বহুত ক্ষতি হৈছিল আমি মহিলা পাঁচগৰাকী বহুত কষ্ট কৰি বহুত সাহস কৰি পিনি আমি নিজস্ব কিবা এটা কৰিম বুলি আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে আগবাঢ়ি আহিছিলোঁ লকডাউনৰ সময়ত আমাৰ ফল ওলাইছিলে ফলবিলাক আমি বিক্ৰী কৰিবলৈ বজাৰ নাপালোঁ তাৰ পাছতে আহিলে এতিয়া হাতীৰ উপদ্ৰৱ এতিয়া কলবিলাক লাগি আছিলে আৰু কিছুমান লাগিব লগা আছিলে আমি বহুত কষ্ট কৰি চাফ চিকুণ কৰি আৰু ফল ভাল হ'বৰ কাৰণে সাৰ পানী যোগান ধৰিছিলোঁহে দুধনৈৰ নিকটৱৰ্তী দেউলগুৰি অঞ্চলতো হাতীৰ জাকে দিনতে পথাৰৰ গেৰ ওলোৱা ধান খাই এফালৰ পৰা তহিলং কৰি গৈছে কেইবাদিন ধৰি ধাৰাবাহিকভাৱে দুধনৈৰ বিভিন্ন অঞ্চলত কেইবাটাও বনৰীয়া হাতী উপদ্ৰৱ চলাইছে যদিও কোনো তৎপৰতা নাই বন বিভাগৰ দিন ৰাতি একাকাৰ কৰি ইমান কষ্ট কৰি আমি খেতিখিনি কৰিছিলোঁ তো যোৱা ৰাতি আমাৰ হাতীয়ে এইখিনি অৱস্থা কৰি থৈ গ'ল মানে কষ্ট কৰি বাগানখন কৰিছিলোঁ আমি কিবা এটা পাম বুলি স্বাৱলম্বী হ'ম বুলি কিন্তু আমি ইয়াত একো স্বাৱলম্বী হ'ব নোৱাৰিলোঁ কাজিৰঙাৰ পৰা বিতুপন বৰা দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট লখিমপুৰৰ নাৰায়ণপুৰত এতিয়া অব্যাহত আছে তীব্ৰ উত্তেজনা মাতৃকন্যাক নৃশংসভাৱে হত্যা কৰাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় লোকসকল ইতিমধ্যে হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত মহিলাৰ পুত্ৰ হেমন্ত ফুকনক মাতৃকন্যাৰ হত্যাকাণ্ডই কঁপাইছে নাৰায়ণপুৰ নিশা উত্তপ্ত পৰিস্থিতি নাৰায়ণপুৰত আৰক্ষীক উদ্দেশ্যি শিল নিক্ষেপ ৰাইজৰ আৰক্ষীৰ বাহনতো আক্ৰমণ উত্তেজিত লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় অভিযুক্ত দিনাৰাম ফুকনৰ বাসগৃহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কন্দুৱা গেছ নিক্ষেপ কৰে আৰক্ষীয়ে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত 144 ধাৰা জাৰি দেওবাৰে সংঘটিত হৈছিল লুমহৰ্ষক ঘটনাটো নিশা নাৰায়ণপুৰৰ জালুককটা গাঁৱত পুৱাপাতিতে মাতৃকন্যাক হত্যা কৰা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ স্বামী কমল ফুকনৰ মৃত্যুৰ 2টা বছৰ পাছতে মাতৃকন্যাৰ নৃশংস হত্যাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে দিনাৰাম ফুকনৰ লগতে মৃত মহিলাৰ পুত্ৰ হেমন্ত ফুকনক এতিয়া আমি তদন্তৰ একদম প্ৰাথমিক পৰ্যায়ত আছো আমি করণীয় যিখিনি আছে আমাৰ মেজিস্ট্ৰেট সাৰ্কেল অফিচাৰ আছে সেইখিনি করণীয়খিনি কৰি আমি তদন্ত কৰি কি পাওঁ সেইমতে যথোচিত আইনী ব্যৱস্থা ল'ম লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে এটা চমু বিৰতি
কাৰ্বি পাহাৰত বিজেপিত খহনীয়া সাহসীয় দল এৰি কংগ্ৰেছত যোগদান কৰিছে শতাধিক পৰিয়ালে হেৰুৱা আসন উদ্ধাৰৰ যেন চেষ্টা খৰসিং ইংটিৰ কাৰ্বি পাহাৰত দল বাগৰাৰ ৰাজনীতি বিজেপি এৰি কংগ্ৰেছলৈ 137টা পৰিয়াল নিৰ্বাচনী তৎপৰতা খৰসিঙৰ কাৰ্বি আংলঙৰ গেৰুৱা শিবিৰত মুখ্যম আঘাত হাওৰাঘাটত দেওবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন সাংগঠনিক সভাত বিজেপিৰ সমৰ্থক 137টা পৰিয়ালে কংগ্ৰেছত যোগ দিয়ে হাওৰাঘাটত একেদিনাই 137টাকৈ পৰিয়ালে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ ঢাপলি মেলা ঘটনাই উদ্বিগ্ন কৰি তুলিছে গেৰুৱা দলটো ইমান মহিলাবিলাক আছে আগন্তুক নিৰ্বাচনত খৰসিং ইংটিদা ডাঙৰীয়াই যদি জিকে মই আজি ক'বলৈ বিচাৰিছোঁ তেওঁ জিকিবই আপোনালোকৰ কাৰণে ইয়াতে বহি থকা প্ৰত্যেকগৰাকী আজি মহিলাৰ কাৰণে কাৰণ আমাৰ মহিলাসকলে তেওঁলোকে নিজৰ মনেদি নিষ্ঠাৱান কৰ্মী হিচাপে আনকি ঘৰৰ মানুহৰ কথা নুশুনি তেওঁ কংগ্ৰেছ দলৰ কাৰণে তেওঁলোকৰ যিটো মৰম আছে সেই মৰমখিনি তেওঁ ভোট হিচাপে তেওঁলোকে এই কংগ্ৰেছ দলক দিয়ে তো যে আগন্তুক নিৰ্বাচনত খৰসিং ইংটিদা ডাঙৰীয়াই যে নিৰ্বাচনত যেতিয়া তেওঁ যুদ্ধত নামিব তেওঁৰ জয়যুক্ত নিশ্চিত সম্প্ৰতি কাৰ্বি পাহাৰ পুনৰ উদ্ধাৰৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শাহনাজ জামিনৰ উপস্থিতিত 137টা পৰিয়ালে কংগ্ৰেছত যোগদান কৰা ঘটনাই যেন তাৰে ইংগিত দিছে বিজেপিৰ ব্যৰ্থতাৰ বাবেই দলটোৰ সমৰ্থকে বিজেপি ত্যাগ কৰিবলৈ বাধ্য হৈছে বুলিও দাবী কৰিছে কংগ্ৰেছৰ নেতৃত্বই এই যিটো হলত আমাৰ সিটৰ কেপাচিটি আছে মাত্ৰ 300 কিন্তু আজি দেখিছোঁ মোৰ দেন 500 মানুহবিলাকে থিয় হৈ কংগ্ৰেছৰ সভাত কংগ্ৰেছৰ ভাষণ শুনিবৰ কাৰণে আহিছে কাৰণ বিজেপিসকলে যিটো ৰাইজক প্ৰলোভন দি কিমান দিন কৰিব 4 বছৰ ৰাইজে সেই প্ৰলোচনা শুনি আজি তেওঁলোকৰ পৰা অভাৰফ্ল'ৰ হৈ গ'ল নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰে বৃদ্ধি পাইছে তৎপৰতা বৃদ্ধি পাইছে দীৰ্ঘদিনে গণবিচ্ছিন্ন হৈ থকা খৰসিং ইংটিৰো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নৱগঠিত দলক ইটি কিং বিজেপি সাংসদ আৰু মন্ত্ৰীৰ ৰাজ্যত নতুনকৈ গঠন হোৱা প্ৰতিটো দলকে আক্ৰমণৰ লক্ষ্য কৰি ললে মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে বিজেপি ভুৱনেশ্বৰ কলিতাই 21ৰ নিৰ্বাচন খেলি মজা লাগিব ঘৰে ঘৰে গঠন হ'ব ৰাজনৈতিক দল নতুন দলৰ মাজত খোৱা কামোৰা লাগিব তাৰ মাজতে হৰকি যাব বিজেপি বিশ্বনাথ জিলা বিজেপিয়ে আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দত্তৰ অসম জাতীয় পৰিষদ বুলি নহয় বহুত দল হৈছে ৰাইজৰ দল এটা হৈছে কালি অজিত ভূঞাৰ দল হৈছে অৰূপ বৰবৰাৰ দল হৈছে আৰু দল হ'ব আৰু সেই দল সকলো দলকে মই আদৰণি জনাইছোঁ নৱগঠিত প্ৰতিটো ৰাজনৈতিক দলক প্ৰথমে আদৰণি জনাই পিছত ইটিকিং মন্ত্ৰী ৰঞ্জিত দত্তৰ বিশ্বনাথ চাৰিআলিৰ লগতে নিজ সমষ্টি বিহালীতো দল খোলাৰ আহ্বান জনাই মন্ত্ৰীয়ে ক'লে যিমানে দল নুখোলক শেষত কিন্তু লাভ হ'ব কেৱল বিজেপিৰ ইয়াৰ পৰা ভূমিষ্ঠ বিশ্বনাথ চাৰিআলিতো ৰাজনৈতিক দল হওক বিহালীতো নতুনকৈ এটা আঞ্চলিক দল হওক সমষ্টি ঘৰে ঘৰে ৰাজনৈতিক দল আঞ্চলিক দল হ'লে কি বেয়া ভাল হ'ব আৰু 2021 চনৰ ইলেকশ্যনত খেলি মজা লাগিব মন্ত্ৰী ৰঞ্জিত দত্ত ফুল্লি কনফিডেন্ট বিজেপিৰে নহয় কংগ্ৰেছ এআইইউডিএফৰো বহু ভিতৰুৱা খবৰ জানে মন্ত্ৰীগৰাকীয়ে বিহালী তেওঁৰ বিৰুদ্ধে মহাজোঁটে কাক আসন এৰি দিব সেয়াও জনালে ৰঞ্জিত দত্তই এতিয়া কংগ্ৰেছ আৰু ইউডিএফ একেলগে হৈছে এতিয়া কংগ্ৰেছৰ লগত মই দেখিছোঁ CPMৰ বিবেক দাস ৰিপুণ বৰা অজিত ভূঞাই একেলগে প্ৰেছমিট কৰিছে এতিয়া চব মহাজোঁট হৈছে এই মহাজোঁটে আমাক ভাৰতীয় জনতা পাৰ্টিক একো কৰিব নোৱাৰে আৰু এতিয়া আমি শুনিছোঁ যে 42 সিটটো CPMক এৰি দিব তেওঁলোকৰ মহাজোঁটক গতিকে মহাজোঁট যিমানেই হ'ব আমাৰ কাৰণে ভাল হ'ব কেৱল ৰঞ্জিত দত্তই নহয় বিজেপি ভুৱনেশ্বৰ কলিতায়ো জয়ঢোল কোবালে শাসকীয় দলৰ 16ৰ ইস্তাহাৰত গৃহীত কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে তাৰ পাছতো সংখ্যাগৰিষ্ঠতা পোৱা দলটো এইবাৰো ক্ষমতালৈ আহিব বুলি নিশ্চিত সিদিনা বিজেপিত যোগদান কৰা সাংসদগৰাকী বিজেপিৰ ভেটি সবল আছে শক্তিশালী হৈ আছে সুস্পষ্টভাৱে আছে গতিকে বিজেপিত ইয়াৰ দ্বাৰা কোনো ক্ষতি সাধন নহয় ক্ষতি সাধন হ'ব যে যিবোৰ আঞ্চলিকতাবাদী বা আৱেগিক যি সমৰ্থন সেই সমৰ্থনটোহে বিভাজন হ'ব
অৰ্থাৎ ভোট বিভাজন হ'ব এই দলবিলাকৰ মাজত, ভোট বিভাজন হ'ব কংগ্ৰেছ আৰু UDFৰ মাজত, কিন্তু বিজেপিৰ যিটো ভেটি সেই ভেটি অটুট থাকিব আৰু বিজেপি পুনৰবাৰ অসমৰ শাসনলৈ আহিব। অৰ্থাৎ সাংসদ ভুৱনেশ্বৰ কলিতাৰ মতে কা সমৰ্থন কৰে অসমীয়াই, সেইবাবে সকলো দলক ওপৰাই কা গৃহীত কৰা বিজেপিক এইবাৰো শাসনৰ গাদীত বহুৱাব জনতাই। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। ইটোৰ পিছত সিটো দুৰ্যোগ। কাজিৰঙাত আকৌ বানপানী, বানে বিধি পথালি দিছে কাজিৰঙা মুকলিত। 15 অক্টোবৰত পৰ্যটকৰ বাবে মুকলিৰ কথা আছিল ৰাষ্ট্ৰীয় উদ্যানখন। বৰ্তমান কি পৰিস্থিতি, এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। ধন্যবাদ। কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত ইটোৰ পিছত সিটো মাধমাৰ। ইতিপূৰ্বে মহামাৰী COVID-19 সংক্ৰমণৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছিল এইখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। এইবাৰ কাজিৰঙাৰ পৰ্যটনৰ বাবে নতুন অথন্তৰ কঢ়িয়াই আনিছে বছৰৰ চতুৰ্থটো বানে। তিনিটাকৈ বানে দুৰ্যোগৰ সৃষ্টি কৰা এই ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিস্থিতি ক্ৰমে স্বাভাৱিক অৱস্থালৈ অহাৰ সময়তে উদ্যান কৰ্তৃপক্ষই অক্টোবৰৰ প্ৰথম সপ্তাহত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ প্ৰস্তুতি চলাইছিল। কিন্তু বৰষুণে বিধি পথালি দিয়াত পথ মেৰামতিত অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে পুনৰ অক্টোবৰৰ 15 তাৰিখে উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু শেহতীয়াকৈ অহা বানে ৰাষ্ট্ৰীয় উদ্যানখন নিৰ্ধাৰিত সময়ত পৰ্যটকৰ বাবে মুকলি কৰাত পুনৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত 2020-21 পৰ্যটন বৰ্ষ এই ৰাষ্ট্ৰীয় উদ্যানখনত কেতিয়া আৰম্ভ কৰিব পৰা যাব তাকে লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। পানীটো থাকিলেতো পৰ্যটকটো নহ'বই, কিন্তু পানী এতিয়া সম্ভাৱনা আৰু অহাৰ সম্ভাৱনা আছে। ধৰক দুৰ্গা পূজা নোযোৱালৈকে পানী বৰষুণ হৈয়ে থাকে আজিকালি। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।